নমস্কাৰ ছাৰবাইদেউসকল। আপোনাৰ যদি ইলেকশ্যন ডিউটি পৰিছে বা আপোনাৰ যদি ইলেকশ্যনৰ ট্ৰেইনিং পৰিছে, তাৰ কাৰণে আপুনি যদি স্কুলত গৈ এটেণ্ডেঞ্চ দিব পৰা নাই শিক্ষা সেতুত, সেইদিনাৰ এবচেণ্টটো আপুনি কেনেকৈ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব। শিক্ষা সেতু পৰ্টেলে আপোনাৰ যাতে এবচেণ্টটো মাৰ্জনা কৰে বা আপুনি সেই ৰিজনটো কেনেকৈ শিক্ষা সেতু পৰ্টেলত জনাব, তাৰ বিষয়ে আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি থ'ব। হয়, তাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ সেই এবচেণ্টৰ দিনাখন আপুনি এবচেণ্টটো উঠাবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰি ল'ব শিক্ষা সেতু আছাম। শিক্ষা সেতু আছাম বুলি চাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো প্ৰথম লিংক, এই প্ৰথম লিংকটোতে আপুনি আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপুনি লগ ইন হ'ব লাগিব। লগ ইন হ'বলৈ আপোনাৰ যিটো ইউডাইচ কোড, আপুনি ইউজাৰ নামত আপোনাৰ ইউডাইচ কোডটো বহাই দিব। তাৰপিছত আপোনাৰ স্কুলৰ পাছৱৰ্ড ইয়াতে লিখিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি পেলাই লগ ইন হ'ব লাগিব। গতিকে মই লগ ইন হৈ লৈছোঁ। তো আপুনি লগ ইন হৈ ল'লে। লগ ইন হোৱাৰ পিছত আপুনি এই পেজত এণ্টাৰ হ'ব। হোৱাৰ পিছত আপুনি এই লেফ্ট ছাইডে 3টা লাইন আছে, এই 3টা লাইনত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি 3 নম্বৰতে চাব আপুনি ডেছবৰ্ডত টিচাৰ এণ্ড ষ্টাফ বুলি আছে। আপুনি টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব আপুনি ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন, আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপডেট ৰিজন, এই আপডেট ৰিজনত ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে ষ্টাফ আছে নহয়, এই ষ্টাফ আপুনি আপোনাৰ যদি কৰিব বিচাৰে ইয়াতে ষ্টাফত ক্লিক কৰিব। আপোনাৰ নামটো ওলাই যাব। নামটো ওলাই যোৱাৰ পিছত আপোনাৰ নামটো আপুনি ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপুনি সেই ডেটটো, যি ডেটত আপোনাৰ ইলেকশ্যন ট্ৰেইনিং পৰিছে বা ইলেকশ্যন ডিউটি পৰিছে, আপুনি স্কুলত যাব পৰা নাই, সেই ডেটটো আপুনি ইয়াতে কেলেণ্ডাৰ অনুযায়ী আপুনি ছিলেক্ট কৰিব। তো মই 19 তাৰিখ ছিলেক্ট কৰিছোঁ, যে 19 এপ্ৰিলত ধৰি লওক মই যাব পৰা নাই, গতিকে মই 19 এপ্ৰিলটো ছিলেক্ট কৰিলোঁ। এতিয়া 19 এপ্ৰিল 2024 মই ছিলেক্ট কৰিলোঁ। আৰু কোনটো ডেটলৈকে মই যাব পৰা নাই সেইটো আপুনি ইয়াতে কেলেণ্ডাৰত পাই ছিলেক্ট কৰিব পাৰে। গতিকে মই 19 তাৰিখৰ দিনাখনেই যাব পৰা নাই, গতিকে মই ইয়াতো মই 19এই ক্লিক কৰিম। গতিকে মই 19 তাৰিখত এবচেণ্ট আছিলোঁ, গতিকে মই 19 তাৰিখৰ পৰা 19 তাৰিখলৈকে মই ইয়াতে ছিলেক্ট কৰিব লাগিব, তেতিয়া এদিন হ'ব। গতিকে এদিনৰ হ'লে আপুনি যিটো ডেটত এবচেণ্ট হৈ আছে সেইটো ডেটো আপুনি ফ্ৰম ডেটতো লিখিব আৰু টু ডেটতো সেইটোৱে লিখিব। লিখিলে ডেটটো আপুনি বহাই দিলে আপুনি কোনটো ডেটত যাব পৰা নাই। তাৰপিছত আপুনি ইয়াতে এবচেঞ্চ ৰিজন, আপুনি ৰিজনটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। ইয়াতে ৰিজন কেইবাটাও আছে। আপোনাৰ যদি ট্ৰেইনিং পৰিছে আপুনি ট্ৰেইনিং ছিলেক্ট কৰিব পাৰে। আপোনাৰ যিকোনো ট্ৰেইনিং হ'ব পাৰে, ইলেকশ্যন ট্ৰেইনিং হওক, আপোনাৰ বেলেগ কোনো ধৰণৰ FLN বা যিকোনো ট্ৰেইনিঙৰ কাৰণে আপুনি যাব পৰা নাই, সেই ট্ৰেইনিঙৰ আপুনি ৰিজনটো ইয়াত ছিলেক্ট কৰিব পাৰে। বা আপোনাৰ মেইনলি ধৰি লওক ইলেকশ্যন ডিউটিৰ কাৰণে আপুনি যাব পৰা নাই, আপুনি ইলেকশ্যন ডিউটি বুলি ইয়াতে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপোনাৰ আপলোড ডকুমেণ্টত আপুনি ডকুমেণ্ট এতিয়া আপলোড কৰিব লাগিব। আপুনি কি ডকুমেণ্ট দিব? আপোনাৰ যে সেই ধৰি লওক আপোনাৰ ইলেকশ্যন ডিউটি পৰিছে, তাৰ কাৰণে যে ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা আপোনাক যি অৰ্ডাৰ কপি দিয়া হৈছে, সেই অৰ্ডাৰ কপিটো আপুনি ইয়াতে ফটো মাৰি পেলাই আপলোড কৰিব লাগিব। বা আপোনাৰ যদি ট্ৰেইনিঙৰ কাৰণে, ইলেকশ্যনৰ ট্ৰেইনিঙৰ কাৰণে যি অৰ্ডাৰ কপি হওক বা আপোনাৰ ইলেকশ্যনৰ ডিউটিৰ কাৰণে যিটো অৰ্ডাৰ কপি হওক যে আহিছে, সেইটো আপুনি ফটো মাৰি পেলাই ইয়াতে আপলোড কৰিব লাগিব আৰু ছাবমিট কৰিব লাগিব। গতিকে এনেদৰে আপুনি আপোনাৰ যিদিনাখন আপুনি এবচেণ্ট হয় আপোনাৰ ট্ৰেইনিঙৰ কাৰণে বা অফিচিয়েল কিছু কামৰ কাৰণে, সেই বা আপুনি ইলেকশ্যনৰ ডিউটিৰ কাৰণে, তো আপুনি সেইদিনাখনৰ এবচেণ্টটো কেনেকৈ আপুনি মেনেজ কৰিব বা আপডেট কৰিব, এনেধৰণে আপুনি আপডেট কৰিব পাৰিব। গতিকে নিশ্চয়কৈ আপুনি নিজে এতিয়া পাৰিব আপডেট কৰিবলৈ, ইলেকশ্যনৰ দিনাখন আপুনি কেনেকৈ এবচেণ্টটো আপুনি আপডেট কৰিব। গতিকে নিশ্চয়কৈ এই ভিডিঅ'ৰ পৰা আপুনি কিছু হ'লেও উপকৃত হ'ব বুলি ভাবিলোঁ। আৰু গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ মানে থেংক ইউ।